বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। পিছপৰি ৰোৱা নাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলো। যিটো সময়ত অজন্তা নেওগে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে, সেই সময়ত সৰুপথাৰ সমষ্টিত কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত বিধায়িকা ৰজলী নাৰ্গী। বিধায়িকাৰ উপস্থিতিত সৰুপথাৰ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত সম্পন্ন হয় যোগদান কাৰ্যসূচী। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অগপ আৰু বিজেপি দলৰ প্ৰায় অৰ্ধশতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে। কংগ্ৰেছ দলত যোগদান কৰা সকলোকে একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাই বিধায়িকাগৰাকী। 2021 আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আমাৰ বহুত যুৱক আৰু আমাৰ বহুত লোক আমাৰ লগত যোগদান কৰিছে আৰু আমি সকলোৱে আশাবাদী যে এইবাৰ যিটো এই অহা নিৰ্বাচন, এই 21 চনৰ নিৰ্বাচন, তাত যি ধৰণে দলে বলে আজি আৰম্ভণি হৈছে আমাৰ যোগদান আৰু আগন্তুক সময়ত আৰু আমাৰ ফালে আকৰ্ষিত বহুত লোক আছে, তেখেতসকলে ইতিমধ্যে আমাক অৱগত কৰিছে। সেই যোগদানবিলাক আমি পৰ্যায়ক্ৰমে কৰি যাম আৰু যিসকল আজি যুৱকসকল আহিছে আমাৰ মাজত আৰু আজি 30 জনৰ ওপৰত আমাৰ যোগদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, তেখেতসকলে যিটো ইচ্ছা প্ৰকাশ কৰি আহিছে বা তেওঁলোকে যি উৎসাহ দেখাইছে, খুবেই মই ভাল পাইছোঁ আৰু খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিহেতুকে তেওঁলোকে এই সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বা আজি সমাজখনক কি ধৰণে শান্তি সম্প্ৰীতিৰে আগবঢ়াব লাগে তাৰ কাৰণে চিন্তা চৰ্চা কৰিবলৈ কাৰণে আজি মোক কৈছে, বাইদেউ আপোনাৰ লগত আমি আহিব বিচাৰিছোঁ আৰু ঠিক তেনেধৰণে আপোনাৰ তেখেতসকলে আজি আহি যোগদান কৰিছে। আৰু 2021 তাৰিখে মই পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত অন্তৰ্ভুক্ত হ'লোঁ। অন্তৰ্ভুক্ত হোৱাৰ কাৰণ এইটোৱেই, ভাৰত তথা অসমত লগতে সৰুপথাৰ সমষ্টিত যি যুগান্তকাৰী যি উন্নতি সাধন কৰাৰ ক্ষেত্ৰত আমাৰ নেত্ৰী শ্ৰদ্ধা ৰজলী নাৰ্গী ডাঙৰীয়ানীয়ে যেনেধৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে, খুব ডাঙৰ সমষ্টি হোৱাৰ হেতুকেও তথাপিতো সমষ্টিটোৰ কাৰণে উন্নয়নৰ কাৰণে যিখিনি কৰিব লাগে, উন্নয়ন বুলি ক'বলৈ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি আজি আমাৰ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি শিক্ষাদিৰ ক্ষেত্ৰতে হওক, খোৱা পানীৰ ক্ষেত্ৰতে হওক, আজি আমাৰ গাঁৱৰ নিচলিওৱা দুখীয়া কৃষক খেতিয়ক ৰোৱনী বোৱনী সকলোবিলাকৰ যিবিলাক বেমাৰ আজাৰ হয় তেওঁ ফাণ্ডৰ যোগেদি যেনেধৰণে সহায় সহযোগ কৰিছে, কেঞ্চাৰ ক্ষেত্ৰত যেনেধৰণে আজি ধৰণে সহযোগ কৰিছে, অন্যান্য যিখিনি সহায় সহযোগ দেখিলোঁ, সৰুপথাৰবাসী ৰাইজে আগন্তুক দিনত স্থিৰ কৰিছে যে ৰজলী নাৰ্গীৰ নেতৃত্বত সৰুপথাৰ সমষ্টিটো জয়ৰ ধাৰা অব্যাহত থাকিব আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আগন্তুক দিনত সৰুপথাৰ সমষ্টিৰ লগতে অসমত ভাবিব নোৱাৰা ধৰণে উত্থান হ'ব।